পাইছে কোনটো হয় এ পাইছে ন সকলো এজনে ডি পাইছে দেখোন বাকী সকলো এ পাইছে আচ্ছা ঠিক আছে মই কৰিছো ইয়াত চাওক আপোনালোকৰ ফাৰ্ষ্ট লেটাৰটোৱে যদি অনলি ন'টিছ কৰে তেতিয়াহ'লে আৰটো কি বুলি লিখিছে আৰটো লিখিছে পি আৰটো লিখিছে পি বুলি আমি যদি এ বি চি ডি এলফাবেটিকেলি চাই যাওঁ তেতিয়াহ'লে আমাৰ চিৰিয়েলি কি আহিব পি কিউ আৰ মানে কিমান হৈছে আৰ -2 আহিছে আৰৰ পৰা দুটা বেগ গৈছেতো R-2 আৰৰ পৰা দুটা বেগ গৈ পিনে মানে আমাৰ প্ৰথম লেটাৰটো আমাৰ লিখা হৈছে আৰৰ পৰা দুটা বেগ গৈ লিখা হৈছে ঠিক তেনেকৈ আমি টাইগাৰ যদি লিখোঁ টাইগাৰৰ পৰা দুটা লেটাৰ বেগ গৈ পিনে আমি লিখিব লাগিব টি কেনেকৈ লিখোঁ আমি R-S-T এনেকৈ লিখোঁ নাই চিৰিয়েলি যদি আমি কি বুলি কয় এলফাবেটিকেলি চিৰিয়েলি এ বি চি ডি তেনেকৈ লিখি যাওঁ তেতিয়াহ'লেতো R-S-T লিখিম তেতিয়াহ'লে এই দুটা বেগ গৈ আমি এইটো লিখিব লাগিব মানে T-2 টিৰ কোডিংটো আহি যাব R ইয়াত ফাৰ্ষ্ট লেটাৰটো হ'ব R আৰু ফাৰ্ষ্ট লেটাৰ R থকা অপশ্যন অনলি এটাই আছে 47 এইটো মানে একেবাৰে চিম্পুল দিছিলে কোডিং ডিকোডিঙৰ কুৱেশ্যন টাফ দিয়া নাই কোডিং ডিকোডিঙৰ একেবাৰে চিম্পুল কুৱেশ্যন দিছিলে তো এইটো বুজি পালে বুলি ধৰিছোঁ সকলোৱে এইটো বুজি পালেনে বাৰু একেবাৰে ইজি আছিলে এইটো বুজি পাইছেনে বাৰু অ'কে নেক্সট কুৱেশ্যনটোলৈ যাওঁ এইটো এটা চিম্পুল ৰিজনিং টাইপৰে কুৱেশ্যন এইটো পাৰিব লাগে সকলোৱে এইটো কাৰণে 1 মিনিট টাইম এটা দিছোঁ এইটো একেবাৰে চিম্পুল কুৱেশ্যনে হয় এইটো সকলোৱে পাৰিব বুলিয়ে ভাবিছোঁ 1 মিনিট টাইম এটা দিছোঁ 54-55ত মই কৰি দিম একেবাৰে চিম্পুল কুৱেশ্যনে হয় এইটো এই কুৱেশ্যনটো চিম্পুলেই হয় আপোনালোকে পাৰিব বুলিয়ে ধৰিছোঁ গতিকে ইয়াৰ আনচাৰটো 1 মিনিটত কওক কোনোবা কাৰোবাৰ আনচাৰ ওলাইছে নেকি নহ'লে মই কৰি আছোঁ আনচাৰটো কিমান পাইছা আনচাৰটো কিমান পাইছা আনচাৰটো কিমান ওলাইছে নে মই কৰি দিওঁ আনচাৰটো আপোনালোকৰ ওলাইছে নে মই কৰি দিওঁ ঠিক আছে টাইম যথেষ্ট হ'ল গতিকে এনচাৰটো ময়ে কৰি দিওঁ X reached the venue of a meeting 15 minutes before time. Y reached the same venue 30 minutes late for the meeting. The meeting was over at 11 a.m. 30 minutes after Y reached the meeting, at what time did X reach the venue of the meeting? Achha, correct 9:45 হয় এতিয়া হলে আমি আৰম্ভকৰ পৰা কৰিম ইয়াৰ পৰা কৰিম The meeting was over at 11 a.m. ইয়াৰ পৰা আৰম্ভ কৰিম মিটিংটো অভাৰ হ'ল কেতিয়া মিটিং অভাৰ হৈছে 11 a.m. মিটিং অভাৰ হৈছে 11 a.m. মিটিংখন শেষ হৈছে 30 minutes after Y reached the meeting মানে Y গৈ পোৱা আধা ঘণ্টাৰ পিছত মিটিংখন শেষ হৈছে তেতিয়াহ'লে Y কিমান সময়ত গৈ পাইছে Y গৈ পাইছে 10:30 যিহেতু ইয়াত দিয়া হৈছে যে মিটিংখন শেষ হৈছে 11টা বজাত
আৰু y আধা ঘণ্টাৰ y গৈ পোৱা আধা ঘণ্টাৰ পিছত মিটিংখন শেষ হৈছে গতিকে y কিমান সময়ত গৈ পাইছে 10:30 y reach the same a line to চোৱা y reach the same venue 30 minutes late for the meeting আৰু মিটিংখন আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ পাছত গৈ পাইছে গতিকে মিটিংখন ষ্টাৰ্ট কেতিয়া হৈছিলে মিটিংখন আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ পিছত y গৈ পাইছিলে মিটিংখন ষ্টাৰ্ট হৈছিলে 10টা বজাত এতিয়া ফাৰ্ষ্ট লাইনটো y reach the venue of the meeting at 15 minutes before time মিটিংখন আৰম্ভ হোৱাৰ 15 মিনিট আগত x গৈ পাইছিলে তো x এ কিমান সময়ত গৈ পাইছিলে 9:45 এইটো বুজি পালেনে সকলোৱে এইটো বুজি পালেনে নেক্সট কুৱেশ্যনটোলৈ যাব পাৰোঁনে এইটো বুজি পালে আমি নেক্সট কুৱেশ্যনটোলৈ যাব পাৰোঁনে এইটো বুজি পালে ঠিক আছে আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ A person starts from point A এইটো আকৌ ডাইৰেকশ্যনৰ কুৱেশ্যন এইটোতো একেবাৰে ইজি এইটো আপোনালোকে 1 মিনিটত ক'ব লাগে এইটো একেবাৰে ইজি yes 5 কিলোমিটাৰ ডাইৰেকশ্যনৰ কুৱেশ্যন আহিলে প্ৰথমে তাই এইটো ডাইৰেকশ্যন কেইটা ড্ৰ কৰি লোৱাটো ভাল A person starts from point A ইয়াৰ পৰা গৈছে A person starts from point A and travels 3 kilometer eastward 3 কিলোমিটাৰ গৈছে 3 কিলোমিটাৰ eastward to point B east directionত গৈছে to point B then turns left ইয়াত ডাইৰেকশ্যনত মানুহবিলাকৰ ভুল লগাৰ পচিবিলিটি এটাই আছে যে লেফ্ট আৰু ৰাইট বুলি কৈ দিলে মানুহবিলাকৰ হয়তো অকণমান কনফিউজিং লাগে বাকীটোতো ডাইৰেকশ্যনত চাগে ভুল লগাৰ পচিবিলিটি বেলেগত নাই যদি মানে কোনোবা ষ্টুডেণ্টৰ ডাইৰেকশ্যনৰ প্ৰব্লেমত ভুল হয় তেতিয়াহ'লে মানে এই লেফ্ট ৰাইটটোতে সাধাৰণতে ভুল হয় তেতিয়াহ'লে লেফ্ট ৰাইটটো আমি কেনেকৈ গম পাম যদি ইষ্ট ডাইৰেকশ্যনত ফেচ কৰি থাকে তেতিয়াহ'লে তাৰ কাৰণে লেফ্টটো হৈছে নৰ্থ ডাইৰেকশ্যনত আৰু ৰাইটটো হ'ব চাউথ ডাইৰেকশ্যনত এতিয়া মোৰ কুৱেশ্যনটো হ'ল যদিহে মানুহজন ৱেষ্ট ডাইৰেকশ্যনত ফেচ কৰি থাকে ৱেষ্ট ডাইৰেকশ্যনৰ পিনে গৈ থাকে তেতিয়াহ'লে লেফ্ট কোনটো ডাইৰেকশ্যনত হ'ব মানুহজন যদি ৱেষ্ট ডাইৰেকশ্যনত গৈ থাকে তেন্তে তেখেতৰ কাৰণে লেফ্ট কোনটো ডাইৰেকশ্যনত হ'ব য়েছ কাৰেক্ট তেতিয়াহ'লে তেখেতৰ কাৰণে লেফ্ট হ'ব এইফালে চাউথত আৰু ৰাইট হ'ব এইফালে ৱেষ্টত যদি মানুহজন চাউথৰ ফালে গৈ থাকে তেতিয়া তেওঁৰ কাৰণে লেফ্ট কোনটো হ'ব যদি মানুহজন চাউথৰ ফালে গৈ থাকে তেতিয়া তেখেতৰ কাৰণে লেফ্ট কোনফালে হ'ব চাউথৰ ফালে গৈ থকা মানুহজনৰ কাৰণে লেফ্ট কোনটো ডাইৰেকশ্যনত হ'ব য়েছ কাৰেক্ট যদি মানুহজন চাউথৰ ফালে গৈ থাকে তেতিয়াহ'লে তেখেতৰ কাৰণে লেফ্ট হ'ব এই ইষ্ট ডাইৰেকশ্যনত হৈ গ'ল এইটো আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ এতিয়া হ'ল কি ইষ্টত দেন লেফ্ট এণ্ড ট্ৰেভেলছ 4 কিলোমিটাৰ লেফ্টলৈ গৈছে কি 4 কিলোমিটাৰ এইটো হৈছে 4 কিলোমিটাৰ হোৱাট ইজ দ্য ডিষ্টেঞ্চ বিটুইন A and C এতিয়া A and C ৰ মাজৰ ডিষ্টেঞ্চটো সুধিছে আৰু পাইথাগোৰাছ থিয়ৰিমৰ মতে আপোনালোকে জানে যে এই হাইপটেনিউজ স্কোৱাৰ ইকুৱেল টু বেছ স্কোৱাৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কোৱাৰ মানে AC স্কোৱাৰ ইকুৱেল টু হয় AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ এতিয়া আমাক লাগে কি AC লাগে আমাৰ AC তেতিয়াহ'লে হ'ব √/4
4 square plus 3 square. 4 square to হৈ গ'ল 16 plus 3 square to হৈ গ'ল 9 root over 25 তো ইয়াৰ আনসাৰটো হৈছে 5 এটো একেবাৰে সিম্পলকে বুজাই দিয়া হল সকলোৱে বুজি পালে বুলি ভাবিছো এটো সকলোৱে বুজি পালে নে বাৰু এটো একেবাৰে সিম্পলকে বুজাই দিয়া হৈছে এটো যদি বুজি পাইছে তেন্তে নেক্সট কোৱেশ্চনটো লৈ যাও এটো বুজি পাইছে নে এটো ক্লিয়াৰ হ'ল নে সকলোৰে এটোতো একদম সিম্পল এটো পাৰিব এটো কক এটো মই অকমান হৰু কৰি দিছো অপচন কেইটা গুটে কেইটা ওলোৱাকে ঠিক আছে এতিয়া কক Below is a set of 4 diagrams where a square represents teacher. A square to represent করে teacher. Square represents teacher, circle represents doctor, and triangle represents musician. Which of these diagrams justifies the statement some teachers are musicians, some musicians are doctors, but no teacher is a doctor? এইটো সিলোজিসিমৰ কোৱেশ্চন হয় তো সিলোজিসিমৰ একদম সিম্পল কোৱেশ্চন হয় এইটো আমি যদি ডায়াগ্ৰামটো বনাও তেতিয়া হলে হ'ব some teachers are musicians ডায়াগ্ৰামটো আমি কেনেকৈ বনাব পাৰো some স্কয়াৰ হে আছিল এইটো some teachers are musicians কি কৈছে some teachers are musicians some teachers are musicians এইটো আমি এনেকৈ বনাব পাৰো some teachers are musicians তাৰ পাছত কি কৈছে some musicians are doctors এইটো আমি এনেকৈ বনাব পাৰো কিবা কবা নেকি দুলুস্মিতা নে কোন আছিলে দুলুস্মিতা কিবা কবা নেকি যদি নকোৱা মাইক অফ কৰিলা But no teacher is a doctor. No teacher is a doctor মানে লাইনটো এটো বুজাইছে যে এই দুটা মানে ৰেক্টেঙ্গুল এই স্কয়াৰ আৰু সাৰ্কুলৰ মাজত ওভাৰল্যাপ হ'ব না লাগিব No teacher is a doctor লাইনটো এটোই বুজাইছে যে এই স্কয়াৰ আৰু সাৰ্কুলৰ মাজত ওভাৰল্যাপ হ'ব না লাগিব অপচন এটো এই কাৰণে নহয় যে স্কয়াৰ আৰু সাৰ্কুলৰ মাজত ওভাৰল্যাপ হৈছে এটোটো অপচন সি টোটো স্কয়াৰ আৰু সাৰ্কুলৰ মাজত ওভাৰল্যাপ হৈছে অপচন ডি টোটো মানে সাৰ্কুলৰ ভিতৰতে স্কয়াৰটো আছে আৰু আমি এই ড্ৰ কৰি পিনে কোনটো ডায়াগ্ৰাম পালো অপচন বি টো পাইছো একেবাৰে লাষ্টৰ লাইন দুখৰ যে লিখা আছে নো টিচাৰ ইজ এ ডক্টৰ নো টিচাৰ ইজ এ ডক্টৰ মানে আমি ডায়াগ্ৰামটো এনেকুৱাকে বনাব লাগিব যাতে স্কয়াৰ আৰু সাৰ্কুল এই দুটা ওভাৰল্যাপ নহয় নো টিচাৰ ইজ এ ডক্টৰ মানে আমি ডায়াগ্ৰামটো এনেকুৱাকে বনাব লাগিব যাতে স্কয়াৰ আৰু সাৰ্কুল ওভাৰল্যাপ নহয় তেতিয়া হলে আমি যদি অপচন এ টো চাও স্কয়াৰ আৰু সাৰ্কুল ওভাৰল্যাপ হৈছে অপচন সি টোটো স্কয়াৰ সাৰ্কুল ওভাৰল্যাপ হৈছে অপচন ডি টোটো হৈছে গতিকে এপ্ৰপ্ৰিয়েট আনসাৰটো হ'ব অপচন বি আৰু ডায়াগ্ৰাম মতেও এটো হয় আমি যদি এটো টপিকত আৰু কাৰোবাৰ কিবা ডাউট থাকি যায় তেতিয়া সিলোজিসিম টপিকটো ডিসকাস কৰোতে ইন ডিটেইলছত আৰু আলোচনা কৰিম এইটো ডাইৰেকশনৰ অকনমান ভাল কোৱেশ্চন এইটো আনসাৰ ক'ব লাগে 51 কিমা কোনে কোনটো পাইছে ডাইৰেকশনৰ এইটো অকনমান ভাল কোৱেশ্চন ডাইৰেকশনৰ এইটো অকনমান ভাল কোৱেশ্চন হয় 51 টো গতিকে এইটো আনসাৰটো ক'ব লাগে 1 মিনিট টাইম দিছো
সকলোৱে আনচাৰ ক'লেই দেখোন। আচ্ছা, ঠিকে আছে, আপোনালোকে পাৰিছে, নিশ্চয় ভালকৈ প্ৰেক্টিছ কৰিছে। এতিয়া মোৰ ফালৰ পৰা কৰি যাওঁ। প্ৰথমে ডাইৰেকশ্যনকেইটা ড্ৰ কৰি লওঁ। ইয়াত যে কৈছে টুৱাৰ্ডছ দ্য ডাইৰেকশ্যন অফ 7 AM, ইজ টাইম টু 7 AM দিয়াৰ মিনিংটো কি বাৰু? প্ৰথমে সেইটো ক'লেই হ'ল। টাইমটো যে দিয়া আছে 7 AM, এই টাইম টু 7 AM দিয়াৰ মিনিংটো কি বাৰু? কিয় দিয়া আছে টাইমটো? টাইমটোৰ লগত কি কথা আছে? মাইকটো অন কৰি ক'লেই হ'ল। মৰ্নিং। মৰ্নিং মানে কিয় মানে এই কুৱেশ্যনটোত মেনশ্যন কৰিব লগা হ'ল? এই কুৱেশ্যনটোত মৰ্নিংটোৰ ইম্পৰ্টেঞ্চ কি, মানে ছিগনিফিকেঞ্চ কি? মৰ্নিং বাৰু 7 AM বুলি দিয়া আছে, মৰ্নিংটোৰ লগত এই কুৱেশ্যনটোৰ ৰিলেশ্যন কি মানে? ছানৰাইজ হৈছে ইষ্টৰ পৰা। একজেক্টলি। যদিহে টাইমটো ৰাতিপুৱা হয় তেতিয়াহ'লে ছানটো ইষ্টফালে থাকিব আৰু শ্বেড'টো সদায় থাকিব মানে এই ৱেষ্ট ডাইৰেকশ্যনত, শ্বেড'টো ৱেষ্ট ডাইৰেকশ্যনত। যদিহে আফটাৰনুন হয় তেতিয়াহ'লে আফটাৰনুন হোৱাৰ লগে লগে ছানটো গুচি যাব এইফালে আৰু শ্বেড'টো গুচি যাব তেতিয়াহ'লে এইফালে। এতিয়া যিহেতু মৰ্ণিং হৈ আছে তেতিয়াহ'লে আমাৰ শ্বেড'টো থাকিব এই কোনটো ডাইৰেকশ্যনত? ৱেষ্টত থাকিব, এইপিনে থাকিব শ্বেড'টো দেই। যিহেতু মৰ্ণিং টাইম হৈ আছে শ্বেড'টো থাকিব ৱেষ্টত। শ্বেডো টু হিজ ৰাইট, শ্বেড'টো কৈছে মানুহজনৰ ৰাইটত আছে, তেতিয়াহ'লে মানুহজনৰ লেফ্ট কোনফালে হ'ব? লেফ্ট এইফালে হ'ব। আৰু মানুহজন কোনফালে ফেচ কৰি থাকিব? এইফালে ফেচ কৰি থাকিব। মানুহজনৰ এইফালে হ'ব ফ্ৰণ্ট ছাইড আৰু মানুহজনৰ এইফালে হ'ব বেক ছাইড। এই ডাইৰেকশ্যনত হ'ব মানুহজনৰ বেক ছাইড। কুৱেশ্যনটো দিয়া আছে, এ পাৰ্চন ৱাৰ্কছ টুৱাৰ্ডছ দ্য ডাইৰেকশ্যন অফ হিজ হাউচ এট 7 AM এণ্ড অবজাৰ্ভ হিজ শ্বেডো টু দ্য ৰাইট। শ্বেডোটো যদি ৰাইট ডাইৰেকশ্যনত হয় তেতিয়াহ'লে ৰাইট হ'ল এইফালে, লেফ্ট হ'ল ইষ্টত, ফ্ৰণ্ট ছাইড হৈ গ'ল চাউথ ডাইৰেকশ্যনত। আৰু শ্বেডোটো ৰাতিপুৱা হোৱাৰ কাৰণে কি হ'ল? ৱেষ্ট ডাইৰেকশ্যনত আছে। ইন হুইচ ডাইৰেকশ্যন হি ইজ ৱাকিং? চাউথ ডাইৰেকশ্যন, এইটো ফ্ৰণ্ট ছাইড। তেখেতে মানে কোনফালে মুখ কৰি আছে? চাউথ ডাইৰেকশ্যনত। কোনটো ডাইৰেকশ্যনত সি খোজকাঢ়ি আছে? চাউথ ডাইৰেকশ্যন। এইটো বুজি পালেনে সকলোৱে? এইটো বুজি পালে বুলি ধৰিছোঁ। পালে নাই বাৰু? বিশেষ টান কুৱেশ্যন নহয়, কিন্তু ইয়াত আমি শিকিব লগা কথা এটাই যে যদি মৰ্ণিং টাইম হয় তেতিয়াহ'লে শ্বেডোটো ৱেষ্টত যায়, আৰু ৱেষ্টত যদি মানুহজনৰ ৰাইট হয় তেতিয়াহ'লে লেফ্ট হ'ব ইষ্টত, ফ্ৰণ্ট হ'ব চাউথত। ঠিক আছে, এইটো বুজি পালে। গতিকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইটো কুৱেশ্যনটো অকণমান ভাল কুৱেশ্যন। এই কুৱেশ্যনটো অকণমান ভাল কুৱেশ্যন, ইয়াৰ আনচাৰটো ক'ব লাগে, নতুবা মইতো কৰি দিমেই। এই কুৱেশ্যনটো অকণমান ভাল কুৱেশ্যন। এইটোৰ আনচাৰ ক'ব লাগে, 1 মিনিট সময় দিছোঁ, নতুবা মই কৰি দিমেই। কিন্তু কুৱেশ্যনটো এইটো ভাল কুৱেশ্যন হয়। এইটো কুৱেশ্যনটো ভাল কুৱেশ্যন হয়, ট্ৰাই কৰিব লাগে। 1 মিনিট সময় দিছোঁ। আনচাৰ ওলাইছেনে? মই 7:12 মই কৰি দিম। 7:11 হৈছে। 7 পাইছে ন? 7 হ'বও পাৰে। গোটেইকেইজনে 7 পাইছে যদি আনচাৰ হয় আৰু 7। আচ্ছা আচ্ছা, আপোনালোকে সকলোৱে 7 পাইছে ন? যিসকলে পৰা নাই মই তেওঁলোকৰ কাৰণে আনচাৰটো কৰি দিছোঁ। ইন এ গ্ৰুপ অফ কাউজ এণ্ড হেন্স, the number of legs is 14 more than twice the number of heads. What is the number of cows in the group? এতিয়া কথা হ'ল যে এটা গ্ৰুপত গৰু আছে আৰু মুৰ্গী আছে, হেন্স মুৰ্গী আছে। তেতিয়াহ'লে সিহঁতৰ লেগছটো কিমান বেছি হয়? 14 more than twice of the number of heads.
মূৰতকে হেডছতকে মানে লেগছটো 14 বেছি ইয়াতো যদি আমি আৰু অকমান ভিতৰলৈ যাওঁ তেতিয়াহ'লে এটা গৰুৰ কেইটা ঠেং থাকে কিমানটা লেগ থাকে 4 লেগ আৰু এটা হেনৰ 2 লেগ আমি যদি কাউটো চি দি ৰিপ্ৰেজেণ্ট কৰোঁ আৰু হেনটো এইচ দি ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লে টোটেল লেগ হ'ব 4C প্লাছ 2H ধৰি ল'লো যে চিটা কাউ আছে আৰু এইচটা মুৰ্গী আছে চিটো 10টাও হ'ব পাৰে 20টা হ'ব পাৰে 30টা হ'ব পাৰে যিমানটা আৰু গৰু আছে এটা গৰু কেইটাকৈ ঠেং থাকে 4টাকৈ আৰু এটা মুৰ্গী কেইটাকৈ ঠেং থাকে 2টাকৈ গতিকে টোটেল লেগছ হৈ গ'ল কিমান টোটেল লেগছ হৈ গ'ল টোটেল লেগছ হৈ গ'ল 4C প্লাছ 2H এই টোটেল লেগছটো কিমান হয় বুলি কৈছে ইকুৱেল টু 14 মোৰ 14টা বেছি হয় বুলি কৈছে কাতকৈ 14টা বেছি 14 মোৰ দেন টুৱাইচ দ্য নাম্বাৰ অফ হেডছ মূৰতকৈ তেতিয়াহ'লে হেডছ কিমানটা হ'ব যিমানটা কাউ আছে প্লাছ যিমানটা হেন আছে কাউ টোটেল কিমানটা আছে বুলি ধৰিছোঁ চিটা হেন টোটেল কিমানটা আছে বুলি ধৰিছোঁ এইচটা এই ইকুৱেশ্যনটো বুজি পালে নাই বাৰু ইকুৱেশ্যনটো বুজি পালে আনচাৰটো এনেও ওলাব ইকুৱেশ্যনটো বুজি পাইছেনে ইকুৱেশ্যনটো বুজি পাইছে যদি আনচাৰটো এনেও ওলাব ইকুৱেশ্যনটো বুজি পাইছেনে পাইছোঁ ছাৰ ৰিপিট কৰি দিয়ক আকৌ এবাৰ মানে ধৰি লৈছোঁ যে ইয়াত কৈছে যে এটা গ্ৰুপত কাউজ আছে আৰু হেন্স আছে এটা গ্ৰুপত কাউজ আছে আৰু হেন্স আছে বুলি কোৱা হৈছে আৰু এটা কাউৰ কেইটা ঠেং থাকে 4টা ঠেং এটা হেন্সৰ কিমানটা ঠেং থাকে 2টা ঠেং তেতিয়াহ'লে মই ধৰি লৈছোঁ যে গ্ৰুপটোত চি নাম্বাৰ অফ কাউজ আছে আৰু এইচ নাম্বাৰ অফ হেন্স আছে গ্ৰুপটোত চি নাম্বাৰ অফ কাউজ আছে আৰু এইচ নাম্বাৰ অফ হেন্স আছে যদিহে 20 জনী গাই থাকে তেতিয়াহ'লে টোটেল ঠেং কিমানটা থাকিব 20 × 4 80টা ঠেং হ'ব 20 জনী যদি গাই থাকে এজনী গাই কেইটাকৈ ঠেং থাকিব 4টাকৈ যদিহে 30 জনী গাই থাকে তেতিয়াহ'লে টোটেল ঠেং কিমানটা হ'ব এজনী গাইৰ ঠেং 4টা 4 3 × 12 120টা ঠেং হ'ব তেতিয়াহ'লে যিহেতু টোটেল গৰু কিমান আছে আমি গম নাপাওঁ সেইটো আমি ধৰি লৈছোঁ এজাম্পশ্যন কৰি লৈছোঁ যে টোটেল কাউ আছে চি আৰু এজনী গাইৰ কেইটাকৈ ঠেং আছে 4টাকৈ তাৰপিছত এটা মুৰ্গীৰ ধৰি 2টাকৈ ঠেং থাকে টোটেল মুৰ্গী যিহেতু কিমান আছে আমি গম নাপাওঁ সেইকাৰণে ধৰি লৈছোঁ এইচ আৰু মুৰ্গী আৰু গৰুৰ টোটেল ঠেং কিমান হ'ব আমি যোগ কৰি দিলে পাম যে 4C প্লাছ 2H টোটেল গৰুৰ ঠেং হ'ব 4C আৰু মুৰ্গীৰ ঠেং হ'ব 2H ইকুৱেল টু কিমান বেছি বুলি কৈছে 14 মোৰ এই যে 14 মোৰ দেন টুৱাইচ মানে দুগুণ দি নাম্বাৰ অফ হেডছ এটা গৰুৰ কেইটা হেড থাকিব এটাইতো হেড থাকিব মূৰ থাকিব আৰু এটা মুৰ্গীৰ কিমানটা মূৰ থাকিব এটাইতো থাকিব সেইকাৰণে টোটেল মূৰ কিমান হ'ব C প্লাছ H এতিয়া বাকী আৰু ইকুৱেশ্যনটো সলভ কৰিব লাগে 4C প্লাছ 2H ইকুৱেল টু 14 প্লাছ 2C প্লাছ 2H এই 2H দুইফালে সেম আছে যিকোনো এটা লেফ্ট ৰাইট মানে ইফালে সিফালে নিলে এইটো কেনচেল যাবই তো এফালে কিমান বাকি থাকিব 2C ইকুৱেল টু 14 গতিকে C ইকুৱেল টু হ'বগৈ C ইকুৱেল টু 7 নাম্বাৰ অফ কাউজ হৈছে 7 ঠিক আছে আৰু এতিয়াও যদি কোনোবাই বুজি পোৱা নাই মোক গ্ৰুপত জনাই দিবা আমাৰ গ্ৰুপটোত জনাই দিলেই হ'ল ক্লাছটো শেষত গ্ৰুপত জনাই দিবা মই তেতিয়া মানে পিছত পাৰ্চনেলি বুজাই দিম কাৰণ এতিয়া এইটো বুজি পালে বুলি ধৰিছোঁ আৰু ইকুৱেশ্যন সলভ কৰাটো কি আৰু আমাৰ টুৱাইচ ইফালে গুচি গ'ল ইফালে গুচি গ'লে কেনচেল যাব এফালে আছিলে 4C এফালে আছিলে 2C
4c minus 2c equal to হ'ল গৈ 2c equal to 14 c equal to 14 divided by 2 equal to 7 গতিকে নাম্বাৰ অফ কাউজ হ'বগৈ 7 সকলোৱে এইটো বুজি পাইছে চাগে পালে বুলি ভাবিছো পাইছে ন এতিয়াও যদি কোনোবাই পোৱা নাই আৰু মোক গ্ৰুপত জনাই দিলেই হ'ল তেতিয়া পাৰ্চনেলি বুজাই দিম ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ এইটো আহি গ'ল আপোনালোকৰ পাৰ্চেণ্টেজৰ প্ৰব্লেম এইটো 1 মিনিট সময় ট্ৰাই কৰি চাব লাগে বা নোৱাৰিলে মইতো কৰি দিমেই 1 মিনিট সময় ট্ৰাই কৰি চাব লাগে 1 মিনিট সময় ট্ৰাই কৰি চাওক নোৱাৰিলে বাৰু মই কৰি দিমেই পাইছে ন কিন্তু মই বাৰু কৰি চাম পাৰ্চেণ্টেজ টপিকটো এটা বেছিক টপিক কাৰণ এই বস্তুটো বহুত কেইটা টপিকত ইউজ হয় প্ৰফিট লছত ইউজ হয় তাৰপিছত কি আছিলে চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টত ইউজ হয় ভালেখিনি টপিকত এই মানে পাৰ্চেণ্টেজ তোৰ নলেজটো লাগে কিন্তু পাৰ্চেণ্টেজৰ কনচেপ্টটো ভালকৈ লৈ থোৱাটো দৰকাৰ এই টপিকটোৰ কুৱেশ্যন মানে ভালেখিনিত লাগে তো ঠিক আছে এতিয়া মই আৰম্ভ কৰোঁ পাৰ্চেণ্টেজ বুলি ক'লে আমি কি বুজি পাওঁ পাৰ্চেণ্টেজ সদায় আমি 100ত উলিয়াওঁ 100ৰ ভিতৰত কিমান পাৰ্চেণ্টেজ বুলি ক'লে আমি মাইণ্ডত সদায় এইটোৱে আনিব লাগিব যে 100ৰ ভিতৰত কিমান যদি 10% হয় আমি সেইটো লিখিব পাৰোঁ 10/100 আৰু আমি 10%টো যদি পইণ্টত লিখোঁ তেতিয়াহ'লে এইটো হ'ব কিমান 0.1 10%টো যদি আমি পইণ্টত লিখোঁ তেতিয়াহ'লে হ'ব 0.1 ঠিক তেনেকৈ 20%টো যদি আমি ৰেচিঅ'ত লিখোঁ তেতিয়াহ'লে হ'ব 20/100 আৰু পইণ্টত লিখিলে হ'ব 0.2 ঠিক তেনেকৈ 60%টো যদি আমি ৰেচিঅ'ত লিখোঁ ৰেচিঅ' নহয় ফ্ৰেকশ্যনত লিখোঁ তেতিয়াহ'লে হ'ব 60/100 যদি ফ্ৰেকশ্যনত লিখোঁ আৰু যদি পইণ্টত লিখোঁ তেতিয়াহ'লে হ'ব 0.6 60% যিকোনো এটা আমি যদি ফ্ৰেকশ্যনত লিখোঁ তেতিয়া তলত আমি 100 দি পিনে এক্সপ্ৰেছ কৰিব লাগে 10 হোৱাৰ লগে লগে 10/100 60 হোৱাৰ লগে লগে 60/100 20 হোৱাৰ লগে লগে 20/100 আৰু আমি ফ্ৰেকশ্যনত লিখিম 0.1 0.2 0.6 তেনেকৈ লিখি যাওঁ এতিয়া কৈছে 80% অফ দ্য ডিফাৰেঞ্চ অফ এ বি ডিফাৰেঞ্চ অফ এ বি 80%টো আমি কেনেকৈ লিখিব পাৰোঁ 0.8 80% of the difference of AB difference of AB মানে কি A minus B difference of AB is equal to difference of AB is equal to 20% মানে কিমান লিখিব পাৰোঁ আমি 0.2 of the sum of AB sum of AB মানে কি A plus B ঠিক আছে তেতিয়াহ'লে সেইটো আমি এতিয়া সলভ কৰিম এইটো কিমান হ'ব 0.8A 0.8A minus 0.8B 0.8A minus 0.8B equal to 0.2A plus 0.2B এতিয়া আমি ইফালে সিফালে মানে কি কৰিব লাগিব সেম কিটা সেম ফালে লৈ যাব লাগিব সেম কিটা সেম ফালে যদি আমি লৈ যাওঁ তেতিয়াহ'লে 0.8A তাৰপিছত এই 0.2A টো ইফালে লৈ গ'লোঁ 0.2A টো ইফালে প্লাছ আছে ইফালে গ'লে কি হ'ব মাইনাছ হৈ যাব গতিকে কিমান হ'ব 0.6A 0.6A ইকুৱেল টু হ'ল গৈ 0.8B টো এইফালে আছে সিফালে লৈ গ'লে সেইটো মাইনাছটো প্লাছ হৈ যাব তেতিয়াহ'লে হৈ যাব এইটো 1B এতিয়া A হ'বগৈ
আচ্ছা কুৱেশ্যনটোত কি সুধিছে হোৱাট পাৰ্চেণ্টেজ অফ এ ইকুৱেল টু বি বি ইকুৱেল টু আমি কিমান উলিয়াব লাগে বি ইকুৱেল টু কিমান উলিয়াব লাগে আমিতো এইটো পায়েই গ'লো বি ইকুৱেল টু কিমান 0.6 এ নহয় জানো বি ইকুৱেল ইয়াত আমি পায়েই গ'লো 0.6 এ 0.6 এ হোৱাৰ লগে লগে আনচাৰটো হৈ গৈ 60% অফ বি মানে আমি যে এইটো লিখিলোঁ অকণমান আগত দেখাইছোঁ 0.1 এ মানে কি 10% 0.2 মানে বি মানে কি 0.2 মানে কি 20% 0.6 মানে কি 60% এতিয়া ইয়াত আমাৰ কি ওলাইছে ইয়াত আমাৰ ওলাইছে যে বি ইকুৱেল টু 0.6 এ বি ইকুৱেল টু 0.6 এ ওলাইছে বি ইকুৱেল টু 0.6 এ ওলাইছে দেন হোৱাট পাৰ্চেণ্টেজ অফ এ ইজ বি এৰ কিমান পাৰ্চেণ্ট বি হয় বুলি কৈছে আমাৰ এইটো ছল্ভ কৰি কিমান পাইছোঁ আমি বি ইকুৱেল টু 0.6 এ পাইছোঁ তো এইটো 60% অফ এ ইজ ইকুৱেল টু বি সকলোৱে বুজি পালেনে এইটো পাইছেনে বাৰু যদি নাই পোৱা মাইকটো অন কৰি দিব লাগে মই ইয়াত ডিছকাছ কৰিছোঁ কিন্তু আপোনালোকে কপিত কৰি গ'লে মানে বস্তুবিলাক বেছি ক্লিয়াৰ হ'ব আপোনালোকে যদি কপিত কৰি যায় তেতিয়া বস্তুবিলাক বেছি ক্লিয়াৰ হ'ব প্ৰথম বুজিব লাগিব পাৰ্চেণ্টেজৰ কনচেপ্টটো তাৰ পাছত বুজিব লাগিব ইকুৱেশ্যন চলভিং 80% বুলি যিহেতু কোৱা আছে সেইকাৰণে 0.8 লিখিছোঁ 80% অফ দ্য ডিফাৰেঞ্চ অফ এ এণ্ড বি যিহেতু 80% কোৱা আছে সেইকাৰণে 0.8 ডিফাৰেঞ্চ অফ এ এণ্ড বি সেইকাৰণে এ মাইনাছ বি এ মাইনাছ বিৰ 80% গতিকে 0.8 ইনটু এ মাইনাছ বি ইকুৱেল টু 20% সেইকাৰণে লিখিছোঁ 0.2 আপোনাৰ ছাম অফ এ প্লাছ বি এ প্লাছ বি লিখিছোঁ সেইকাৰণে দুইটা ইকুৱেল তাৰপিছত আৰু প্লাছ মাইনাছ কৰি দিলোঁ বুজি পালে নাই বাৰু এইটো সকলোৱে পাইছেনে পাইছে যদি মেছেজ এটা কৰিব লাগে এইটো বুজি পালেনে সকলোৱে ঠিক আছে তেন্তে আজিৰ ছেশ্যনটো ইমানতে সামৰিছোঁ অ'কে ভাৰ্গৱ থেংক ইউ আজিৰ ছেশ্যনটো ইমানতে সামৰিছোঁ বাকীখিনি আমি আকৌ নেক্সট ক্লাছত কণ্টিনিউ কৰিম আপোনালোকে নিজৰ ঘৰতো প্ৰেক্টিছ কৰি থাকিব আমি নেক্সট ক্লাছত বাকীখিনি কণ্টিনিউ কৰিম দেই ঠিক আছে গুড নাইট এভৰিৱান অ'কে